নমস্কাৰ যিসকল জাষ্টে ফলোটিং চিট এলটমেণ্ট এতিয়াও পোৱা নাই নাইবা আপগ্ৰেডেশ্যন পোৱা নাই তেওঁলোকৰ বাবে এই ভিডিঅ'টো তো এইটো ভিডিঅ'ত আজি আপোনাক আলোচনা কৰিম যে আপোনালোকে কেনেকৈ এইটো জানিব যে আপোনাৰ নেক্সট ৰাউণ্ড যিটো আহিব অৰ্থাৎ 4 নম্বৰ যিটো এলটমেণ্ট আহিব তাত আপোনাৰ নাম আহিব নে নাহিব আহিলে কোনটো কলেজত আহিব আৰু কোনটো প্ৰিফাৰেঞ্চত আহিব কোনটো কলেজৰ কোনটো ব্ৰাঞ্চ আপোনালোকে চিট ফৰ চান্সটো সম্ভাৱনাটো বেছি থাকিব এইটো কেনেকৈ আপোনালোকে ফাইণ্ডিং কৰিব এই বিষয়ে আপোনাক আলোচনা কৰিম তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাই থাকিব আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনাৰ সৰু এটা ৰিকুৱেষ্ট যদি ভিডিঅ' লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি নাপাহৰিব তো প্ৰথমতে কৈছোঁ যে ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে চাব আৰু আপোনালোকে নিজৰ প্ৰিফাৰেঞ্চৰ ৰেংকবিলাক আপোনালোকে নিজে উলিয়াব পাৰিব তো ইয়াত প্ৰথম মই ইয়াতে দুটা প্ৰিফাৰেঞ্চ আমি ইয়াতে ল'ম ইয়াতে প্ৰথম আমটো ল'ম যেটো ইয়াতে দিয়া আছে বৰপেটা যেটো দিয়া আছে মেকানিক্যাল আৰু বায়োমেডিকেল আৰু উদালগুৰি যেটো মেকানিক্যাল এই তিনিটা আমি ল'ম এই তিনিটা প্ৰথমটো দিয়া আছিল 6 নম্বৰ 7 নম্বৰ আৰু 8 নম্বৰ প্ৰিফাৰেঞ্চত দিয়া আছে তো এতিয়া আমি এটো চাম মোৰ যেটো কাষ্ট এই কাষ্টটো ইয়াতে যেটো মই বৰপেটা দিছো এই বৰপেটাত যেটো মই মেকানিক্যাল দিছো এই মেকানিক্যালটোত কিমান কাট অফ গৈছে মই ইউআৰ হয় অৰ্থাৎ আনৰিজাৰ্ভড হয় এতিয়া আমি চাম যে বৰপেটা যেটো মেকানিক্যাল আছে নাইবা বায়োমেডিকেল আছে ইয়াত কাট অফ মাৰ্কটো নাইবা ৰেংকটো কিমান লৈ গৈছে ইয়াৰ আগত আপোনাৰ নিজৰ ৰেংকটো উলিয়াব লাগিব তো নিজৰ ৰেংক উলিয়াৰ বাবে আপোনালোকে ৰেংক লিষ্টটো আপোনালোকে এবাৰ চাব লাগিব ৰেংক লিষ্টৰ পৰা ৰেংকটো চোৱাৰ বাবে আপোনালোকে প্ৰথমতে আপোনালোকে লগইন কৰিব লাগিব ৱেবছাইটত লগইন কৰি আপোনালোকে এই যেটো দেখাবলৈ পাইছে এটো আপোনালোকে কপি কৰিব লাগিব এটো কপি কৰি আপোনালোকে ৰেংক লিষ্টত আপোনালোকে যাব লাগিব ৰেংক লিষ্টত অহাৰ পিছত আপোনালোকে সাৰ্চ বাৰত আপোনালোকে এটো আপোনালোকে সাৰ্চ কৰিব যে আপোনাৰ কিমান এটো ইয়াত আহি গৈছে ৰেংকত আহি গৈছে এটো অটোমেটিকলি আহি যাব ইয়াত মোৰ যেটো এটো মই যেটো ফাইণ্ডিং কৰি আছো এটো কিমান নম্বৰ ৰেংকত আছে এটো চাব কিমান আছে ৰেংক আছে ইয়াতে 7643 আমি এটো চাম 76 যেটো ৰেংক মই উলিয়াইছো 7643 আপোনালোকে এটো লিখিব লিখাৰ পিছত আপোনালোকে এটো ফাইণ্ডিং কৰিব নহলে আপোনালোকৰ পিছত আৰু উলটপালট যাতে লাগি না যায় যাতে আপুনি পাহৰি না যায় তেতিয়া চাম এটো যেটো মোৰ যেটো ৰেংক উলাইছে এই ৰেংকটো বায়োমেডিকেল আৰু মেকানিক্যাল বৰপেটা যেটো কলেজ আছে তাত কিমান এটো গৈছে এটো সৰ্ব আমি যেটো থাৰ্ড ৰাউণ্ড যেটো কাট অফ লিষ্ট আহি গৈছে এটো আমি এতিয়া হেতু উলিয়াম এটা ফাইণ্ডিং কৰিব লাগিব ইয়াতে যেটো মই বৰপেটা দিছিলো তো বৰপেটাটো আমি ইয়াতে ফাইণ্ডিং কৰিব লাগিব ইয়াতে উলাই গল ইয়াতে যেটো দিছিলো বায়োমেকানিক্যাল আনৰিজাৰ্ভড হ'ব ইয়াতে আছে 4741 আৰু মোৰ আছে ইয়াতে 7000 তো ইয়াতে বহুত পাৰ্থক্য এটোত আমি নাপাম অৰ্থাৎ এটোত আমি যেটো মেকানিক্যাল এটোত আমি নাপাম ইয়াৰ পিছত যেটো চাইছিলো মই যে বায়োমেডিকেল এটো আমি বায়োমেডিকেলটো চাম যে বায়োমেডিকেল তাত কিমান গৈছে তো বায়োমেডিকেলটো যদি আমি চাও তেনেহলে আমি ওপৰত গলে আমি দেখিবলৈ পাম বায়োমেডিকেল জেনাৰেল বাবে কিমান গৈছে বায়োমেডিকেল জেনাৰেল বাবে গৈছে 5500 মান গৈছে আৰু মোৰ আছে 7600 প্ৰায় 1000 কম বেছি হৈ গৈছে কিন্তু ইয়াতে চাও এটো কিন্তু থাৰ্ড ৰাউণ্ডত ফৰ চান্সটো থাকি যাব যেটো মাত্ৰ 1000 কম বেছি হৈছে এটো ফৰ চান্সটো বেছি থাকিব তেতিয়া আমি আৰু নেক্সট যদি চাও যে উদালগুৰি মেকানিক্যাল এটো আমি 8 নম্বৰ প্ৰিফাৰেন্স দিছিলো তাত ৰেংকটো কিমান গৈছে এতিয়া আমি উদালগুৰিটো এটো ফাইণ্ডিং কৰি উলিয়াম এতিয়া আমি উদালগুৰি যেটো চাও এটো আপোনালোকে এটো যেতিয়া মই কম তেতিয়া আপোনালোকে এটো ধাৰণাটো স্পষ্ট কৰি ল'ব পাৰিব এটা চাওক মই উদালগুৰি মেকানিক্যাল যদি চাও ইয়াতে আনৰিজাৰ্ভড হৈ কিমান আছে 7423 অৰ্থাৎ 7423 তো 7423 মই এটা লিখি লিলো আৰু মই যেটো ৰেংক আছিল এটো আছিল 7643 ইয়াতে প্ৰায় কোবলে গলে 250 কিন্তু ইয়াতে ডিফাৰেন্ট হৈ আছে অৰ্থাৎ 225 মান ইয়াতে কিন্তু কম বেছি হৈ আছে অৰ্থাৎ যেটো ফৰ্থ ৰাউণ্ড আহিব ফৰ্থ ৰাউণ্ডত মই যেটো উদালগুৰি মেকানিক্যাল দিছো তাত কিন্তু ফৰ চান্স 90% যেহেতু অনলি ইয়াতে কিমান এটো ডিফাৰেন্ট হৈছে 250 তো ইয়াতে ফৰ চান্সটো কিন্তু বেছি থাকিব তো ইয়াৰ পিছত আমি নেক্সট আৰু যদি চাও এনে কিন্তু আমি উলিয়াব পাৰিম তো আপোনাৰ নিজৰ যিকেইটা আপোনাক প্ৰিফাৰেন্স আছে সেইকেইটা আপোনাক এনেকৈ ফাইণ্ডিং কৰি ল'ব পাৰিব যে আপোনাৰ কত সিট পাব ইয়াতে মই আপোনাক ডাইৰেক্ট একটা কথা কৈ আছো যে কেনেকৈ আপোনাক ডাইৰেক্টলি এটো বুজিব আপোনাৰ যেটো ৰেংক আছে আপোনাৰ যেটো ৰেংক তো আপোনালোকে হে ৰেংকত আৰু এটো যেটো ৰেংক আছে এই ৰেংকটো আপোনাতকৈ কি থাকিব লাগিব কম থাকিব লাগিব অৰ্থাৎ এইবিলাক যি ৰেংক আহিছে এইবিলাক ৰেংক বেছি থাকিব লাগিব আপোনাৰ ৰেংকটো কম থাকিব লাগিব এতিয়া ধৰি লৈছো ইয়াতে যেটো উদালগুৰি মেকানিক্যাল OBC হয় এটো দিছে 8905 আৰু আপোনাৰ যদি ৰেংকটো ইয়াতে ধৰি লোৱা হল 88 কিবা এটা ধৰি ললো অৰ্থাৎ এই সংখ্যাটোতকৈ যদি কম আপোনাৰ আছে
বা আপোনাৰ ইয়াতকৈ 1 2 4 5 10 এনেকৈ বেছি আছে তেনেহ'লে কিন্তু আপোনাৰ নেক্সট যি ৰাউণ্ড আহিব তাত কিন্তু পোৱাৰ আপোনালোকে 99% চান্স থাকিব যে তাত আপোনালোকে এডমিশ্যনটো পাব কাৰণ এই যিটো ৰেংক আৰু আপোনাৰ যিটো ৰেংক প্ৰায় সেম নাইবা এই ৰেংকতকৈ আপোনাৰ ৰেংকটো অলপ কম হ'ব লাগিব অৰ্থাৎ এই ৰেংকটো অলপ বেছি হ'ব লাগিব তেতিয়াহে আপোনালোকে এইটো পোৱাৰ চান্সটো 100% শিওৰ বুলি নক'লেও আমি 99% আমি শিওৰ বুলি ক'ব পাৰি তো এই ক্ষেত্ৰত আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে কথাটো যদি আপোনালোকে বুজা নাই আপোনালোকে কমেণ্ট কৰিব মই আপোনালোকৰ বাবে প্ৰয়োজন হ'লে মই লাইভ আহি আপোনালোকক কৰি দেখুৱাম এইটো যে কেনেকৈ আপোনালোকে এইটো বিচাৰি উলিয়াব আপোনাৰ যিকেইটা প্ৰিফাৰেঞ্চ আছে সকলোকেইটাৰ আপোনাৰ প্ৰিফাৰেঞ্চ ৰেংক আপোনালোকে কেনেকৈ উলিয়াব কেনেকৈ এইটো মিলাব সেইখিনি আপোনালোকে নিশ্চয় মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো এইখিনি আছিল এই ভিডিঅ'ত ভিডিঅ' ভাল পালে লাইক কৰিব চেনেলটো নতুন কৰিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব